নগাঁৱত ড্ৰাগছৰ সাম্ৰাজ্য ড্ৰাগছ বেপাৰী ঘৰতেই মুক্ত সেৱন এক্সক্লুচিভ ভিজুৱেলছ খাটাং খবৰত কুখ্যাত ড্ৰাগছ বেপাৰী ভৰিত গুলী আনন্দ মিশ্ৰ বাহিনীৰ এনকাউণ্টাৰ নমস্কাৰ মই প্ৰাঞ্জল শৰ্মা এয়া খাটাং খবৰ মূল বাতৰিটোলৈ যোৱাৰ পূৰ্বে পুনৰ দেখুৱাই লৈছোঁ একাংশ ড্ৰাগছ সেৱনকাৰীয়ে কিদৰে সিৰাজুল ইছলামৰ ঘৰত ড্ৰাগছ সেৱন কৰিছিল সিৰাজুল ইছলামৰ চৌহদতেই ড্ৰাগছ সেৱন কৰাৰ সেই এক্সক্লুচিভ ভিজুৱেলছসমূহ চাওক আমি দেখুৱাইছোঁ এয়া সিৰাজুল ইছলামৰ ঘৰৰ চৌহদ আৰু ইয়াতেই দীৰ্ঘদিনে এই ধৰণে একাংশ ড্ৰাগছ সেৱনকাৰীয়ে সিৰাজুলৰ ড্ৰাগছৰ যি বেহা সেই বেহাত সংগ দি ড্ৰাগছ ক্ৰয় কৰি ড্ৰাগছ সেৱন কৰিছিল এই দৃশ্যবোৰ কিছুদিন পূৰ্বৰ সিৰাজুল ইছলাম হৈছে নগাঁৱৰ এজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী এই সিৰাজুলক আনন্দ মিশ্ৰ বাহিনীয়ে 19 মেত গ্ৰেপ্তাৰ কৰিছিল কিন্তু জামিনত মুকলি হৈ পুনৰ নিজৰ বেপাৰ আৰম্ভ কৰা বুলি জানিব পাৰি আৰক্ষীয়ে পলাই থকা সিৰাজুলৰ বিৰুদ্ধে অভিযান চলাই এনকাউণ্টাৰ কৰে সিৰাজুলক যোৱা নিশা কামপুৰৰ কচুৱাৰ পৰা সিৰাজুলক আনন্দ মিশ্ৰ বাহিনীয়ে গ্ৰেপ্তাৰ কৰি ভৰিত দুটাকৈ গুলীৰে এনকাউণ্টাৰ কৰে এতিয়া এইদৰে হাস্পতালত পৰি আছে সিৰাজুল প্ৰথমতে আনন্দ মিশ্ৰৰ মন্তব্য আমি আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ সিৰাজুল ইছলাম যেটো হ'ল আপোনাৰ মনত হয় যেটো আমাৰ প্ৰথম যেটো কেচ আছিলে আহাৰ পিছত নগাঁৱত যেটো সিৰাজুল ইছলামী আছিলে তো সেই মানুহটো বটদ্ৰৱা হয় কদমনি এৰিয়াৰ তো বহুত দিন ধৰি সেইটো ছাপ্লাই বেচিকলি হি ইজ আ স্মল টাইম ছাপ্লায়াৰ এইটো পেডলাৰ নহয় এই বস্তু লৈ আহে কৰে তো তাৰপিছত তাক আমি এৰেষ্ট কৰিলোঁ কেছটো চাৰ্জশ্বিটো হ'ল বাট আমাৰ অনাৰেবল কোৰ্টত তাত চামহাও বেল পালে তো বেল পোৱাৰ পিছত অহাৰ লগে লগে সেই কামটো আকৌ আৰম্ভ কৰিলে কালি আমি খবৰ পাইছোঁ কি এক জেগা কচুৱাৰ একটা গাঁৱত এই সিৰাজুল ইছলাম একজনৰ লগত লুকাই আছে তো তেতিয়া আমি যে টিমটো তাত পঠালোঁ তো এই যেনেকুৱা ছটপট মানুহ হয় ছটপটীয়া সেই হিচাপটো কৰিছে তাৰপিছত টিম যেতিয়া তাক লৈ গৈছে তাৰ ঘৰত কদমনি তাত ক'লে কি ইনিচিয়েলি কি তাত ড্ৰাগছ ৰাখিছে তো টিম তাত ড্ৰাগছৰ কাৰণে তাত লৈ গ'লে লৈ যোৱাৰ পিছত তাত এটা ড্ৰাগছ ওলালে বহুত হয়তো আৰু ড্ৰাগছ আৰু লগতে ক'লে কি আৰু একটা বস্তু আছে মই দি আছোঁ সেইটো কৈ একটা আণ্ডাৰ কনষ্ট্ৰাকশ্যন ঘৰ তাত দিয়ে একটা গৈ বন্দুক আৰু কিয় আমি জেনেৰেলি সুপ্ৰিম কোৰ্টৰ গাইডলাইন্স মানি চলোঁ তো ইমিডিয়েটলি হেণ্ডকাফ টাফ নালগাওঁ পিছত ধৰি সেইটোৱে কাম কৰি আছোঁ তো সেইটো নৰ্মেলি তাত গ'লে বহুত মান পুলিচ আছিলে হি ড্ৰিউ .22 পিষ্টল পইণ্টেড টুৱাৰ্ডছ আৱাৰ পিপল ইট ইজ 13 গ্ৰামছ 13 গ্ৰাম 7 কোটি টাকা তাৰ মাৰ্কেট ৰেট আছে কেজি হিচাপে তো তাত হয় এৰাউণ্ড 9,10,000 টাকা তাৰ দাম হ'ব ইণ্টাৰনেশ্যনেল মাৰ্কেটত তো যেতিয়া হি পইণ্টেড দ্য গান ইমিডিয়েটলি ওৱান অফ আৱাৰ বয়জ ফায়াৰ্ড ৰাউণ্ডছ তো তাত গুলি খাইছে আৰু তাৰপিছত হি গট ইনজাৰ্ড আৰু দেন উই কণ্ট্ৰলড হিম তাৰ লগত একটা .22 পিষ্টল উইথ 4 লাইভ এমিউনিশ্যন প্লাছ এই ড্ৰাগছ সেইটো পোৱা গৈছে কিন্তু এই কথা অস্বীকাৰ কৰিছে সিৰাজুলৰ পৰিয়ালে সি ড্ৰাগছ বেচিছিল পিছত মাজত আৰু নাই নেবেচে সি পলাই লুকাই থাকে মানুহকে কৈ থাকে যে সি ড্ৰাগছ বেচে সেইকাৰণে সি পলাই থাকে এতিয়া সি আৰু নেবেচে আনফালে সিৰাজুলেও কয় যে এতিয়া সিৰাজুলে ড্ৰাগছৰ বেহা নকৰে তাৰপিছত মই পলাই আছোঁ পলাই থাকি কামপুৰত পলাই আছোঁ ৰাতি পুলিচ গৈ পেলাই মুখত উঠাই পেলাই বহুত মাৰিছে আৰু বস্তু খুজিছে বস্তু মুখৰ পৰা জেলৰ পৰা ওলাই পেলাই এইবিলাক মই কৰাই নাই মই কৈছোঁ মোবাইল চোবাইল চব চেক কৰক লাগিলে বহুত মাৰিছে মাৰি পেলাই আমাৰ ঘৰত লৈ আহিছে গৌতমী গাঁৱত আনি পেলাই অকণমান ৰখাই পেলাই ডাইৰেক্ট কৈছে মোক মাৰি পেলাব মই কৈছোঁ মাৰি পেলাব পাৰে মই কৈছোঁ যদি অকণমান কিবা পায় তেনেহ'লে মোক মাৰি পেলাব এতিয়া মোৰ তাৰপিছত কৈছে কি 9mm পিষ্টল এখন ওলাইছে ওলাই পেলাই কৈছে কি এইটো ক'ৰ পৰা আহিছে এইটো কি জানো আমাৰ ফিংগাৰ আছে নেকি তাৰপিছত আকৌ ড্ৰাগছ এটা বক্স ওলাইছে মই দেখা নাই ড্ৰাগছটো কিন্তু মোক ডিলিচনি কৰি পেলাই মোক কৈছে যাব দিছে মই নাযাওঁ মই কিয় যাওঁ পলাই মোক কিয় মাৰি পেলাব মই নকলোঁ তাৰপিছত ডিলিচনি কৰি পেলাই হাতে পিষ্টলটো দি পেলাই মাৰিছে এইদৰে অপৰাধীৰ বিৰুদ্ধে গৰজিয়ে আছে আনন্দ মিশ্ৰ বাহিনীৰ গুলী বটদ্ৰৱাৰ কদমনিত পুনৰ ড্ৰাগছ মাফিয়াক এনকাউণ্টাৰ এইদৰে কৰিলে আনন্দ মিশ্ৰ বাহিনীয়ে
সিৰাজুলে কিদৰে এটা প্ৰজন্মৰ মাজত ড্ৰাগছৰ হাতোৰা মেলি দিছিল সেই দৃশ্যও আমি দেখুৱালোঁ সিৰাজুল যে এটা কুখ্যাত ড্ৰাগছ বেপাৰী সেয়া সত্য ইতিপূৰ্বে আৰক্ষীয়ে অভিযান চলাই ধৰা পেলোৱাটোও সত্য কিন্তু এনকাউণ্টাৰৰ ঘটনাটোৰ ক্ষেত্ৰত আৰক্ষীয়ে দিয়া ভাষ্যক সিৰাজুল আৰু পৰিয়ালে অস্বীকাৰ কৰিছে আপুনি কি ভাবে এই ক্ষেত্ৰত সত্য বা অসত্য কোন মুখ্যমন্ত্ৰীয়ে অপৰাধীৰ বিৰুদ্ধে কঠোৰ হোৱাৰ বাবে নিৰ্দেশ দিছে আৰক্ষীক এনকাউণ্টাৰ কৰাৰ বাবে মুক্ত অনুমতি প্ৰদান কৰিছে ফলত বহুকেইটা অপৰাধীয়ে ভৰিত গুলি খাইছে এতিয়া লক্ষণীয় কথাটো হ'ব যে সিৰাজুলক এনকাউণ্টাৰ কৰাৰ পিছত নগাঁৱৰ পৰা ড্ৰাগছৰ সাম্ৰাজ্যখন উৎখাত কৰাত আনন্দ মিশ্ৰ বাহিনী কিমান সোনকালে সফল হয় শেষৰজন ড্ৰাগছ বেপাৰী আৰক্ষীৰ কবলত পৰাৰ পিছত হয়তো স্বস্তিৰ নিশ্বাস এৰিব নগাঁওবাসীয়ে এই প্ৰতিবেদন প্ৰস্তুত কৰোঁতে ঢিঙৰ পৰা মোক সহযোগ কৰিলে ছাইদুল ইছলামে আৰু নগাঁৱৰ পৰা ৱাহিদুদ জামানে বিদায় লৈছোঁ ধন্যবাদ এয়া খাটাং খবৰ